নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লৈ লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চায় তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চাই, অন্তলৈকে চাই, আধাতে সমাপ্ত কৰি বা স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক আওপকীয়া। সেইকাৰণে অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। আৰু এটা মই কথা ক'ব বিচাৰিম, বহুত কেইজন লোকে মোক কেইবাটাও প্ৰশ্ন কৰিছে, কুৱেৰি কৰিছে কিছুমান বিষয়ৰ ওপৰত। তেওঁলোকৰ কুৱেৰিবিলাক বা প্ৰশ্নবিলাক মই আজিলৈকে উত্তৰ দিব পৰা নাই, বিশেষ অসুবিধাৰ কাৰণে। কিন্তু মই চেষ্টা কৰিম গোটেইখিনি যাতে উত্তৰ মই অতি কম দিনৰ ভিতৰতে দিব পাৰোঁ। আৰু যে মই উত্তৰ যে দিব পৰা নাই আপোনালোকৰ কুৱেৰি বা প্ৰশ্নসমূহৰ, তাৰ মোক ক্ষমা কৰিব। মই অতি শীঘ্ৰেই আপোনালোকৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিম। এতিয়া আজিৰ বিষয়বস্তুটো হৈছে কেজুৱেল লেবাৰাৰ, তেওঁলোকৰ ৰেগুলাৰেশ্যনৰ বিষয়ে। আমি সকলোৱে জানো গভৰ্ণমেণ্টৰ বহুত এষ্টাব্লিছমেণ্ট আছে বা তেনেকুৱা ধৰণৰ এষ্টাব্লিছমেণ্টসমূহত বহুত ব্যক্তিয়ে এমপ্লয়ী হিচাপে কাম কৰে, কিন্তু কেজুৱেল লেবাৰাৰ হিচাপে কাম কৰে। তেওঁলোকৰ ৰেগুলাৰেশ্যনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। কেতিয়াবা কি হয়, যিটো এষ্টাব্লিছমেণ্টত কাম কৰি আছে বা ইনষ্টিটিউটত কাম কৰি আছে কেজুৱেল লেবাৰাৰ হিচাপে, তাতে কেজুৱেল লেবাৰৰ লিষ্ট বনোৱা হয়। সেই লিষ্টৰ পৰা কিছুমানৰ নাম বাদ পৰি যায়। কিছুমানৰ ৰেগুলাৰ হয়, কিছুমানৰ ৰেগুলাৰ নহয়। ডেইলি ৱেজেছৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। যদি এনেকুৱা ধৰণৰ কোনোবা এষ্টাব্লিছমেণ্টত হৈছে, কেজুৱেল লেবাৰৰ লিষ্ট বনাইছে, তাৰে কিছুমান লেফ্ট আউট হৈছে, কিছুমানৰ নাম আছে, কিছুমানৰ ৰেগুলাৰ হৈছে, কিছুমানৰ ৰেগুলাৰ হোৱা নাই। হুৱেৰাজ গোটেইখিনি কেজুৱেল লেবাৰৰ যিটো কাম, গোটেইখিনি একেধৰণেৰে কাম কৰি আছে, অল আৰ কেজুৱেল লেবাৰৰ। তাৰ ভিতৰত কিছুমান লেফ্ট আউট হৈ গৈছে। এতিয়া সেই লেফ্ট আউট হোৱা লোকসকলে যাৰ চাকৰিটো ৰেগুলাৰাইজ হোৱা নাই, কেতবোৰ কেজুৱেল লেবাৰৰ ৰেগুলাৰাইজ হৈছে, কেতবোৰ হোৱা নাই, যিবিলাকক লেফ্ট আউট কৰিছে, এৰি দিছে, বাদ দিছে, তেওঁলোকে কোৰ্টত কেছ কৰিলে তেওঁলোকৰ কিবা লাভ হ'বনে নাই, এই বিষয়ে মই চমুকৈ আলোকপাত কৰিম। এটা কেছ অধ্যয়ন কৰাৰ সময়ত দেখা গ'ল, বিশেষ কৰি BSNL যিটো আমাৰ এষ্টাব্লিছমেণ্ট বা BSNL যিটো অথৰিটি আছে, ভাৰত সঞ্চাৰ, যাক আমি ভাৰত সঞ্চাৰ নিগম লিমিটেড বুলি কওঁ, তাতে কি হৈছিলে, এখন লিষ্ট বনোৱা হৈছিলে কেজুৱেল লেবাৰাৰবিলাকৰ। টোটেল কেজুৱেল লেবাৰাৰ আছিল 228। এই 228 কেজুৱেল লেবাৰৰ যেতিয়া লিষ্টখন বনাইছিলে, তাৰে কেতবোৰ কেজুৱেল লেবাৰৰ নাম তাৰ পৰা বাদ পৰিছিলে। অৰ্থাৎ কেতবোৰৰ ৰেগুলাৰ হৈ গ'ল আৰু কেতবোৰৰ ৰেগুলাৰ হোৱা নাই। তেতিয়া যিসকলৰ লেফ্ট আউট হৈ গ'ল, চাকৰি ৰেগুলাৰ নহ'ল, তেওঁলোকে ডেইলি ৱেজেছো কম পাই আছিলে অন্যৰ তুলনাত। একেই গোটেই 228 সকলোখিনিয়ে কেজুৱেল লেবাৰাৰ। তেওঁলোকৰ যিটো কাম, সকলোৱে একেখিনি কামেই কৰি আছিলে। লিষ্টখন বনালে, তাৰে কিন্তু কেইজনমান বাদ পৰি গ'ল, কেইজনমানৰ ৰেগুলাৰ হ'ল। তেওঁলোকে কোৰ্টৰ ওচৰলৈ আহিলে, কোৰ্টত আবেদন পত্ৰ দিলে। এতিয়া কোৰ্টত আবেদন পত্ৰ দিয়াৰ পিছত কোৰ্টে কি ভিউ ৰাখিলে মই আপোনালোকক চমুকৈ থুলমূলকৈ জনাই থওঁ, যাতে আপোনালোকৰ সহায় হ'ব পাৰে। Applicants engaged as casual laborers between 1993 to February 2000. যিসকল লোকে কেছটো কৰিছিলে, তেওঁলোক এপ্লিকেণ্ট, তেওঁলোকক কেজুৱেল লেবাৰাৰ হিচাপে এংগেজ কৰা হৈছিলে বিটুইন 1993 to February 2000। আৰু ছাৰ্ভিচেছ প্লেচ আণ্ডাৰ কণ্ট্ৰেক্টৰ অন কণ্ট্ৰেকচুৱেল বেচিছ উইথ ইফেক্ট ফ্ৰম 20/7/2007। এই যিসকলক কেজুৱেল লেবাৰাৰ হিচাপে এংগেজমেণ্ট দিছিলে, তাৰে কেতবোৰক কেজুৱেল লেবাৰৰ পৰা ষ্টেটাছৰ পৰা উঠাই আনি তেওঁলোকক কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কাম কৰিবলৈ লগাই দিছিলে, কণ্ট্ৰেকচুৱেল বেচিছত। অৰ্থাৎ তেওঁলোক কেজুৱেল লেবাৰ আছিলে, তেওঁলোকক উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কাম কৰিব দিলে এজ অন কণ্ট্ৰেকচুৱেল বেচিছ উইথ ইফেক্ট ফ্ৰম 20/7/2007। কিন্তু
তেওঁলোকৰ এংগেজমেণ্টটো হৈছিলে বিটুইন এজ কেজুৱেল লেবাৰৰ বিটুইন 1993 টু ফেব্ৰুৱাৰী 2000। সেই যিখন বাদ পৰি গৈছিলে, যিসকল কেজুৱেল লেবাৰক বাদ পৰি গ'ল লিষ্টৰ পৰা, যিখন লিষ্ট বনাইছিলে তেওঁলোকে, সেই কেইজনমান কেজুৱেল লেবাৰক তেওঁলোকক উইথড্ৰ কৰিলে, উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰ আণ্ডাৰত দিলে অন কণ্ট্ৰেকচুৱেল বেচিছ উইথ ইফেক্ট ফ্ৰম 20/7/2007। আৰু কেতবোৰ কেজুৱেল এমপ্লয়ী আছিলে, যিসকল জুনিয়ৰ আছিলে, যিসকল এপ্লিকেণ্টে কেছ কৰিছিলে তেওঁলোকতকৈ জুনিয়ৰ আছিলে কেতবোৰ কেজুৱেল এমপ্লয়ী, তেওঁলোকক কেজুৱেল এমপ্লয়ী হিচাপে ৰিটেইন কৰি ৰাখিলে তেওঁলোকক, আৰু তেওঁলোকক ৰেগুলাৰো কৰি দিলে আণ্ডাৰ BSNL। মন কৰিব, যিকেইজনে কেছ কৰিলে তেওঁলোক কেজুৱেল লেবাৰৰ আছিলে, তেওঁলোকৰ এংগেজমেণ্ট হৈছিল এজ কেজুৱেল লেবাৰ বিটুইন 1993 টু ফেব্ৰুৱাৰী 2000। কিন্তু পিছত তেওঁলোকক কি কৰিলে, কণ্ট্ৰেক্টৰ আণ্ডাৰত দিলে অন কণ্ট্ৰেকচুৱেল বেচিছ উইথ ইফেক্ট ফ্ৰম 20/7/2007। কিন্তু তেওঁলোকতকৈ জুনিয়ৰ কেতবোৰ কেজুৱেল এমপ্লয়িজ আছিলে, তেওঁলোকৰ ৰিটেইন কৰিলে এজ কেজুৱেল এমপ্লয়ী হিচাপে ৰাখিলে তেওঁলোকক, আৰু তেওঁলোকৰ চাকৰিও ৰেগুলাৰাইজ হ'ল আণ্ডাৰ BSNL। অৰ্থাৎ যিসকল ছিনিয়ৰ আছিলে এজ কেজুৱেল লেবাৰৰ, তেওঁলোকক চাকৰি ৰেগুলাৰো নহ'ল, তেওঁলোকক উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰ আণ্ডাৰত কাম কৰিব দিলে অন কণ্ট্ৰেকচুৱেল বেচিছ। আৰু তেওঁলোকতকৈ জুনিয়ৰ কেজুৱেল এমপ্লয়ীক কেজুৱেল এমপ্লয়ী হিচাপে ৰাখিলে, ৰিটেইন কৰিলে, আৰু চাকৰি ৰেগুলাৰাইজ কৰি দিলে আণ্ডাৰ BSNL। আৰু ৰেকৰ্ডটো চোৱাৰ পিছত দেখা গ'ল 54 casual employees among the 228 casual laborers who had completed 240 days in each of 3 years as on Act 3/2004 and recommended for regularization। যিখন লিষ্ট বনাইছিলে BSNLত 228 জনৰ, তাৰ ভিতৰত 54 জন লেফ্ট আউট হৈ গ'ল, তেওঁলোকো কেজুৱেল লেবাৰৰ আছিলে। বাকীকেইজনৰ ৰেগুলাৰেশ্যনৰ কাৰণে ৰিকমেণ্ড হৈ গ'ল, কিন্তু 54 কেইজনক ৰিকমেণ্ড নহ'ল, তেওঁলোক লেফ্ট আউট হৈ গ'ল, তেওঁলোক থাকি গ'ল। যিহেতু যিকেইজনৰ নাম ৰিকমেণ্ডেশ্যনৰ কাৰণে গ'ল ৰেগুলাৰেশ্যনৰ কাৰণে, তেওঁলোকে একেই কাম কৰি আছিলে, এই ব্যক্তিকেইজন এমপ্লয়ীকেইজন যিকেইজন কেজুৱেল লেবাৰ হিচাপে কাম কৰিছিলে, তেওঁলোকৰ লেফ্ট আউট হৈ গ'ল। তেওঁলোকে একেই কাম কৰি আছিলে, তেওঁলোক ছিনিয়ৰো আছিলে, কিন্তু তেওঁলোকে 240 ডেইজকো কাম কৰিছিলে। আৰু 240 ডেইজ কাম কৰাৰ পিছত কোৰ্টে কৈছে যে 240 ডেইজ যদি কাম কৰে ইন এ কেলেণ্ডাৰ ইয়াৰ, তেতিয়াহ'লে তেওঁলোকে টেম্পৰাৰী ষ্টেটাছ পায়। কিন্তু এই 54 যিকেইজন আছিলে তেওঁলোকক লেফ্ট আউটো কৰিলে, আৰু তেওঁলোকক টেম্পৰাৰী ষ্টেটাছটো নাপালে তেওঁলোকক উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰ আণ্ডাৰত দিলে অন কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰিবলৈ। তেওঁলোকে এই গোটেইখিনি সবিশেষ জনাই কোৰ্টলৈ আহিছিলে। কোৰ্টে গোটেইখিনি চাই, ৰেকৰ্ড যিখিনি আছিলে এভেইলেবল সেইখিনি চাই ক'লে কোৰ্টে, যিহেতু গোটেইখিনি ব্যক্তি বা এমপ্লয়ী কেজুৱেল লেবাৰ হিচাপে কাম কৰি আছিলে বহুদিনৰ পৰা, ছেইম কাম কৰি আছিলে, তাৰে কিছুমানে পালে কিছুমানে নাপালে, কিছুমানে ৰেগুলাৰ নকৰিলে, হুৱেৰাজ জুনিয়ৰসকলক ৰেগুলাৰো কৰি দিয়া হ'ল আৰু তেওঁলোকক কেজুৱেল লেবাৰ হিচাপে ৰিটাৰ্ণো কৰিলে। তেনেকুৱা ক্ষেত্ৰত কোৰ্টে কৈছে ইকুৱেলছ ট্ৰিটেড আনইকুৱেলি। একে কাম যদি কৰি আছে, একে জব যদি কৰি আছে, ইকুৱেল পে' পাব আৰু ইকুৱেলি ট্ৰিট কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যে ইকুৱেলি ট্ৰিট কৰা নাই। জুনিয়ৰসকলকে ৰেগুলাৰ কৰিছে আৰু কেজুৱেল এমপ্লয়ী হিচাপে ৰিটেইন কৰি ৰাখিছে, ছিনিয়ৰসকলক বাদ দি দিছে। এতিয়া কোৰ্টৰ ভিউটো হৈছে withdrawal of the applicants as casual laborers and placing them under contractor while retaining persons juniors to the applicants is arbitrary and discriminatory।
যিটো কথা মই ক'লোঁ, কোৰ্টৰ ভিউটো হ'ল যিসকল এপ্লিকেণ্টে কেজুৱেল লেবাৰ হিচাপে কাম কৰি আছিলে তেওঁলোকক যে উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰৰ আণ্ডাৰত দিলে কণ্ট্ৰেকচুৱেল বেচিছত কাম কৰিবলৈ, আৰু জুনিয়ৰসকলক কেজুৱেল লেবাৰাৰ বা কেজুৱেল এমপ্লয়ী হিচাপে ৰিটেইনিং কৰিলে। এই বিষয়বস্তুটোৱে, এই কাৰ্যটোৱে আৰ্বিট্ৰেৰী কৰা বুজাইছে আৰু ডিছক্ৰিমিনেশ্যন হোৱা বুলি কৈছে কোৰ্টে। আৰু denial of benefit of regularization or even daily wages if serving under the establishment held violation of basic human rights বুলি কৈছে ভায়োলেশ্যন। যদি যিসকল কেজুৱেল এমপ্লয়ী কাম কৰি আছে গোটেইখিনিয়ে একেই কাম কৰি আছে, ছেইম ফুটিঙত, কোনো ডিফাৰেঞ্চ নাই কামৰ, একেই কাম কৰিছে, তাৰে কেটবোৰক ৰেগুলাৰ কৰিলে, ইভেন জুনিয়ৰ যিসকল আছিলে তেওঁলোকক ৰিটেইন কৰি ৰাখিলে কেজুৱেল লেবাৰাৰ হিচাপে, আৰু তেওঁলোকৰ চাকৰি ৰেগুলাৰ হ'ল। তেনেকুৱা কাৰ্যটোক কোৰ্টে কৈছে ডিছক্ৰিমিনেশ্যন হোৱা বুলি আৰু আৰ্বিট্ৰেৰী বুলি কৈছে। ইকুৱেল ৱৰ্কৰ কাৰণে ইকুৱেল পে পাব আৰু ইকুৱেল ষ্টেটাছো পাব। গতিকে এই কাৰ্যটোক আৰ্বিট্ৰেৰী আৰু ডিছক্ৰিমিনেশ্যন হোৱা বুলি কৈছে। আৰু কোৰ্টৰ কথাটো হ'ল the casual laborers who were junior to the applicants were not only retained by the establishment or BSNL, but some of them were also regularized. Court's view is that the applicants who were standing on equal footing with other casual laborers were treated unequally by the authorities, thereby not only denying them the benefit of regulation of services as casual laborer, but also depriving them of the daily wages which they would have been entitled to had they been considered as casual laborers under the BSNL, although such benefit had been extended to the other similarly situated casual laborers. এতিয়া কোৰ্টৰ ভিউটো হ'ল, কোৰ্টৰ স্পষ্ট কথা, যিসকল কেজুৱেল লেবাৰ জুনিয়ৰ আছিলে তেওঁলোকক ৰিটেইন কৰি ৰাখিছে কেজুৱেল লেবাৰ হিচাপে, পিছত ৰেগুলাৰ কৰি দিছে। যিহেতু the applicants were standing on equal footing with other casual laborers were treated unequally by the authorities, অৰ্থাৎ যিসকল জুনিয়ৰ কেজুৱেল লেবাৰাৰ হিচাপে ৰিটেইন কৰিলে, পিছত ৰেগুলাৰাইজ কৰিলে, আৰু যিসকল ছিনিয়ৰ আছিলে তেওঁলোকক ডিপ্ৰাইভ কৰিলে। গতিকে তেওঁলোকক ট্ৰিট কৰিছে আনইকুৱেলি, কাৰণ তেওঁলোকেও কেজুৱেল লেবাৰ হিচাপে কাম কৰি আছে, ছেইম ফুটিঙত, ছেইম জব। তেওঁলোকক নিদি জুনিয়ৰছক যেতিয়া দি দিলে, জুনিয়ৰসকলক ৰেগুলাৰ কৰিলে আৰু ৰিটেইন কৰিলে কেজুৱেল লেবাৰ হিচাপে, এই কাৰ্যটোৱে আনইকুৱেল ট্ৰিটমেণ্টৰ কথা বুজাইছে, ডিছক্ৰিমিনেটৰী আৰু আৰ্বিট্ৰেৰী বুলি কৈছে কোৰ্টে। গতিকে যিসকল এমপ্লয়ী বাদ পৰি গৈছিলে লিষ্টৰ পৰা, কেজুৱেল লেবাৰৰ লিষ্টখনৰ পৰা, তেওঁলোকে কিন্তু 240 days কণ্টিনিউৱাছলি কাম কৰিছিল ইন এ কেলেণ্ডাৰ ইয়াৰ, এণ্ড দেয়াৰফৰ ৱেৰ এণ্টাইটেল টু গ্ৰাণ্ট টেম্পৰাৰী ষ্টেটাছ। অৰ্থাৎ অথৰিটিয়ে যিখন লিষ্ট বনাইছিলে কেজুৱেল লেবাৰৰ, তাৰ পৰা কেতবোৰ এমপ্লয়ীৰ নাম বাদ পৰি গৈছিলে। তেওঁলোকৰ ছাৰ্ভিচটো উইথড্ৰ কৰি আনি, কেজুৱেল লেবাৰৰ পৰা উইথড্ৰ কৰি আনি কণ্ট্ৰেক্টৰৰ আণ্ডাৰত কাম কৰিবলৈ লগাই দিছিলে অন কণ্ট্ৰেকচুৱেল বেচিছ। আৰু তাৰ সলনি যিসকল এমপ্লয়ী কাম কৰিছিল কেজুৱেল লেবাৰ হিচাপে, জুনিয়ৰ আছিলে তেওঁলোকতকৈ, সেই জুনিয়ৰসকলক কেজুৱেল লেবাৰ হিচাপে ৰিটেইন কৰি ৰাখিলে আৰু ৰেগুলাৰেশ্যনৰ কাৰণে ৰিকমেণ্ড কৰি ৰেগুলাৰেশ্যন কৰিলে তেওঁলোকৰ চাকৰি। এনেকুৱা কাৰ্য কোৰ্টে কৈছে যে অথৰিটি এইটো কাম কৰিব নোৱাৰে। যদি গোটেইখিনি কেজুৱেল লেবাৰৰ একে ফুটিঙত কাম কৰি আছে, একেই কাম কৰি আছে, গতিকে ইকুৱেলি ট্ৰিটমেণ্ট কৰিব লাগিব
এজনক যদি ৰেগুলাৰ কৰিছে তেতিয়াহ'লে ইজনকো ৰেগুলাৰ কৰিব লাগিব, অৰ্থাৎ এণ্টাইটেল হয়। যদি 20জন থাকে একে কাম কৰে এজ কেজুৱেল লেবাৰাৰ, তাৰে 2জনক কৰি বাকীকেইজনক বাদ দিব নোৱাৰে, তেওঁলোকো এণ্টাইটেল হয় ফৰ ৰেগুলাৰেশ্যন আৰু তেওঁলোকক কেজুৱেল লেবাৰাৰ হিচাপে ৰিটেইন কৰি ৰাখিব লাগিব। যদি ইজনক কৰিছে অন্যজনকো কৰিব লাগিব, ইকুৱেল ট্ৰিটমেণ্ট দিব লাগিব, বাদ দিব নোৱাৰে। আৰু 240 ডেজ যদি কণ্টিনিউৱাছলি কাম কৰে তেতিয়াহ'লে টেম্পৰাৰী ষ্টেটাছটো পায়। কোৰ্টৰ এইটো ভিউ। অৰ্থাৎ এই আলোচনাৰ পৰা মই যে আলোচনা কৰিলোঁ, এই আলোচনাটো কৰাৰ এটাই উদ্দেশ্য, কিছুমান এষ্টাব্লিছমেণ্টত দেখা যায় এতিয়াও কেজুৱেল লেবাৰ হিচাপে কাম কৰি আছে, কিছুমানৰ ৰেগুলাৰ হৈ গ'ল, কিছুমানৰ ৰেগুলাৰ হোৱা নাই। এতিয়া যিখিনি ৰেগুলাৰ হোৱা নাই বা বেনিফিটখিনি পোৱা নাই, সেই ব্যক্তিখিনিয়ে কিছুমানে কোৰ্টৰ কেছ কৰে, কিছুমানে নজনাৰ কাৰণে তেনেকৈ কাম কৰি থাকে। তেওঁলোকক মই এই আলোচনাটো এইকাৰণে তেওঁলোকৰ কাৰণে আনিছোঁ, তেওঁলোকে এটা কথা জানি থওক, তেওঁলোকে যদি কেজুৱেল লেবাৰ হিচাপে কাম কৰি আছে, একে কাম কৰা মানুহক যদি কেজুৱেল লেবাৰাৰ হিচাপে ৰিটেইন কৰি ৰাখিছে আৰু তেওঁলোকৰ চাকৰি যদি ৰেগুলাইজ কৰিছে, তেতিয়াহ'লে বাকীকেইজনো এণ্টাইটেল হয় ৰেগুলেশ্যনৰ কাৰণে আৰু কেজুৱেল লেবাৰাৰ হিচাপে ৰিটেইন কৰি ৰখাৰ কাৰণে। গতিকে কোনোবা এমপ্লয়ী যদি এনেকুৱা ধৰণৰ আছে কেজুৱেল লেবাৰাৰ হিচাপে কাম কৰি আছে, তেওঁতকৈ জুনিয়ৰক ৰিটেইন কৰি ৰাখিছে কেজুৱেল লেবাৰাৰ হিচাপে, পিছত তেওঁৰ চাকৰিটো ৰেগুলাৰ কৰিছে, কিন্তু বাকীকেইজনে কৰা নাই, যিসকল ছিনিয়ৰ আছিল। কোৰ্টৰ কথা হ'ল তেনেকুৱা ধৰণৰ যদি অথৰিটিয়ে কৰে, জুনিয়ৰক ৰেগুলাৰ কৰিছে, তেওঁলোকক ৰিটেইন কৰি ৰাখিছে কেজুৱেল লেবাৰাৰ হিচাপে, বাকীকেইজনক কৰা নাই, তেনেকুৱা কাৰ্যক আৰ্বিট্ৰেৰী হোৱা বুলি কৈছে আৰু ডিছক্ৰিমিনেশ্যনৰ কথা আছে বুলি কৈছে। গতিকে কোৰ্টে কৈছে যদি কেজুৱেল লেবাৰাৰ বহুতে কাম কৰি আছে একেলগে, ছেইম ফুটিঙত, ছেইম ষ্টেটাছ, ছেইম জব, তেতিয়াহ'লে এজনক ৰেগুলাৰ কৰি বাকীকেইজনক ৰেগুলাৰ নকৰাকৈ থাকিব নোৱাৰে, কাৰণ বাকীকেইজনো এণ্টাইটেল হয় ফৰ ৰেগুলেশ্যনৰ কাৰণে। আৰু জুনিয়ৰ যদি কেজুৱেল লেবাৰাৰ থাকে, তেওঁলোকক ৰিটেইন কৰি ৰাখিব, তেওঁলোকে চাকৰি ৰেগুলাৰাইজ কৰিব, ছিনিয়ৰখিনি নকৰিব, তেনেকুৱা হ'ব নোৱাৰে। সেইকাৰণে এই মই আলোচনাটো আজি আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ। আৰু এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। আৰু যিটো বিষয়বস্তু মই আলোচনা কৰিলোঁ কেজুৱেল লেবাৰৰ, এইটো BSNLৰ অথৰিটিৰ আণ্ডাৰত পৰে। অৰ্থাৎ BSNL বুলি ক'লে সকলোৱে বুজি পায়, BSNL এষ্টাব্লিছমেণ্টৰ ভিতৰৰ এইটো কেছটো হৈছিলে আৰু কোৰ্টে এই কেছটোত এইটো ভিউ ৰাখিছে, যদি কেজুৱেল লেবাৰৰ বহুতে কাম কৰি আছে, একেই ফুটিং, ছেইম ষ্টেটাছ, ছেইম জব কৰি আছে, তাৰে 2জনমানক ৰেগুলাৰ কৰিব, 2জনমানক নকৰে, তেনেকুৱা ধৰণৰ হ'ব নোৱাৰে। এণ্টাইটেল হ'লে সকলোৱে এণ্টাইটেলমেণ্ট পাব, এণ্টাইটেল হ'ব, সকলোকে ইকুৱেলি ট্ৰিট কৰিব লাগিব, আনইকুৱেলি ট্ৰিট কৰিব নোৱাৰে। এই ভিউটো এই কেছটোত ৰাখিছিলে। গতিকে এই আলোচনাৰ পৰা আপোনালোকৰ আজি অলপ হ'লেও লাভ হৈছে মই আশা ৰাখিছোঁ। মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডত এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ মই বিদায় মাগিছোঁ। নমস্কাৰ।